কেদাৰনাথ ধামলৈ অসাধাৰণ যাত্ৰা অসমৰ এজন যুৱকৰ মহাদেৱৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবে এক অনন্য পথ বাছি লৈছে যুৱকজনে এইদৰে দণ্ডবত প্ৰণাম কৰি আগবাঢ়িছে যুৱকজন পবিত্ৰ শাওণ মাহৰ পহিলা সোমবাৰৰ পৰা হৰ্থেবাৰীৰ পৰা এই দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে প্ৰাঞ্জল মণ্ডলে মহাদেৱ শিৱৰ প্ৰতি থকা অগাধ বিশ্বাস ভক্তি আৰু দৃঢ় সংকল্পৰে বৰপেটাৰ পৰা কেদাৰনাথ ধামলৈ এইদৰে যাত্ৰা কৰিছে প্ৰাঞ্জলে আজি পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ বিগত 7 দিন এইদৰে যাত্ৰা কৰি বৰপেটা ৰোডত উপস্থিত হৈছেহি যুৱকজন শাওনৰ প্ৰথম সোমবাৰৰ পৰা আসাম বৰপেটাৰ পৰা গাঁওখন চিমাৰি গৈছা তাৰ পৰা মই যাত্ৰা কৰি আছোঁ কেদাৰনাথ ধাম 7 দিনত বৰপেটাত আহি পাইছা তোমাৰ নাম বয়স মহাদেৱৰ আশীষ লাভৰ বাবে 1717 কিলোমিটাৰ জোৰা বাট দণ্ডবত প্ৰণাম কৰিয়েই আগুৱাই যাব প্ৰাঞ্জল ভগৱান শিৱৰ প্ৰতি থকা অগাধ বিশ্বাসে এনেধৰণৰ দুঃসাহসিক যাত্ৰা কৰিবলৈ সাহস দিছে বুলি উল্লেখ কৰে যুৱকজনে লগতে প্ৰাঞ্জলৰ সৈতে সংগ দিছে হাতীৰ উৰ্ধৰ এগৰাকী সাধু বাবাই লগত কোন কোন আছে বাবা কিমান দিন লাগিব বুলি ভাবে এক বছৰ যাত্ৰা কৰিব এইদৰেই প্ৰাঞ্জলৰ এই যাত্ৰা সফল হওক আমিও যুৱকজনলৈ জনাইছো শুভকামনা বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আমাৰ অসম।